হেল্ল' এভৰিৱান মই বকুল আৰু আপোনালোকে চাইছে মোৰ অন্যতমিনী ব্লগ আৰু আজি আহিছো বলিউডৰ সিংগাৰ সালমান আলীক চাবৰ কাৰণে বৰিহাটত দক্ষিণ কামৰূপৰ বৰিহাটত আছে তেখেত আৰু এনেকৈ আহি ওচৰতে দেখিলো ফুচকা বিক্ৰী কৰি আছে আৰু দুয়োজনে গ'লো টিকেন আৰু মই ফুচকা খাবৰ কাৰণে ধুনীয়াকৈ এনেকৈ পুৰা জ্বলা ফুচকা দি দিলে আৰু ধুনীয়াকৈ আমি খাই লৈ আহি গ'লো আৰু এতিয়া সময় হৈছে 8টা তাৰ কাৰণে চাগে বেছি মানুহ হোৱা নাই কিন্তু কিছু সময় পিছত চাব আপোনালোকে কিমান বেছি মানুহ হয় আৰু এতিয়া আহি গ'লো ষ্টেজখনৰ ওচৰত আৰু ধুনীয়াকৈ ষ্টেজখন বনাইছে আৰু ইয়াতে পুৰা মানুহবোৰ খালী হৈছে আৰু ইয়াতে বহিবৰ কাৰণে ল'ব লাগে আমি টিকেট লোৱা নাই আমি বাহিৰৰ পৰা চাম আৰু এইফালে এতিয়া আহি গ'লো ৰাস্তাৰ ফালে কিবা খাবলৈ যাওঁ যিহেতু ভোক লাগিব আৰু এতিয়া খাই লৈ আহি গ'লো এইফালে পৰ্দাত চাব পাৰে আপোনালোকে দুখন পৰ্দা লগাইছে ধুনীয়াকৈ দুয়োফালে পৰ্দাত বহি চাব পাৰে আৰু ওচৰৰ পৰা এইফালে আৰু কি লাইটিং আৰু এনেকৈ ধুনীয়া এটা হুঁচৰি দলৰ পৰাই আৰম্ভ হ'ল আজিৰ অনুষ্ঠান আৰু এইফালে চাব পাৰে আপোনালোকে গোটেই মানুহবোৰ পুৰা ভৰি পৰিল অলপ আগতে মানুহ কম আছিল কিন্তু এতিয়া পুৰা মানুহ ভৰি পৰি গোটেই ফিল্ডখনত বহি লৈছে আৰু এইফালে পৰ্দাত বিহু হুঁচৰি চাইছে চাওক আমিও চাইছোঁ অকণমান ধুনীয়া নাচনি আছে বহুত চাই লওক আৰু এনেকৈ বিহু হুঁচৰিটোৰ পিছতে আহি গ'ল এইফালে সালমান আলী চাব পাৰে আপোনালোকে সালমান আলীৰ মানে প্ৰথম এণ্ট্ৰিটো দেখুৱাম পৰ্দাত তাৰপিছত গৈ আছোঁ মঞ্চত মানে সন্মুখৰ পৰা চাবৰ কাৰণে আৰু এয়া হৈছে পৰ্দাত দেখাইছোঁ খুব ধুনীয়াকৈ গান গাইছে তো চাওক অকণমান গান